দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিব স্বাস্থ্যকৰ্মীয়ে। সমাগত 4 আৰু 5 মাৰ্চ তাৰিখে অচল হৈ পৰিব ৰাজ্যৰ চিকিৎসালয়সমূহ। ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ প্ৰায় 25,000ৰো অধিক চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে পালন কৰিব কৰ্মবিৰতি। সমান্তৰালভাৱে শিৱসাগৰ জিলাতো হাজাৰো অধিক স্বাস্থ্যকৰ্মীয়ে বিৰত থাকিব কৰ্তব্যৰ পৰা। সমকাম সমদৰমহা ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত আৰু চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে কৰ্মবিৰতিৰ সিদ্ধান্ত। জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত এক সভাত প্ৰস্তাৱ গ্ৰহণ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ স্বাস্থ্যকৰ্মীৰ। কৰ্মবিৰতিৰ প্ৰতি চৰকাৰে সঁহাৰি নিদিলে ৰাজপথত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সদৰি কৰে সদৌ অসম স্বাস্থ্য কাৰিকৰী কৰ্মচাৰী কল্যাণ সংস্থাই। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, ডিভাছ অসম লাইভ। আজি আমি শিৱসাগৰ জিলাৰ NHM-ত কৰ্মৰত কৰ্মচাৰীসকল আমি সমবেত হৈছোঁ। আমি আজি এই এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ। এই সভাৰ জৰিয়তে আমাৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ। লগতে অহা 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈকে আমি সম্পূৰ্ণ কৰ্মবিৰতি ঘোষণা কৰিছোঁ। কাৰণ আমি দীৰ্ঘদিনীয়া দাবীসমূহ আমাৰ ওপৰৰ মানে বিষয়ববীয়া দ্বাৰাই চৰকাৰক বাৰম্বাৰ জনাইছোঁ, কিন্তু আমাক কোনো গুৰুত্ব দিয়া হোৱা নাই। আমাৰ দাবীসমূহ হ'ল যে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে NHM-ত কৰ্মৰত কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰিব লাগে আৰু চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে 7 পে স্কেলৰ আমাক দৰমহা দিব লাগে। লগতে যিখিনি চৰকাৰী অন্যান্য সা সুবিধা আছে সেইখিনি প্ৰদান কৰিব লাগে আৰু সমকামৰ সমদৰমহা লাগে। আৰু মহামান্য উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ পৰা আমাৰ এখন ভাৰ্ডিক আছিলে যে সমকামৰ সমদৰমহা দিব লাগে। যিহেতু আমি একেখিনি কামকে আমাৰ ৰেগুলাৰখিনিও একেখিনি কামে কৰে, আমি NHM-ত কৰ্মৰত কণ্ট্ৰেকচুৱেল কৰ্মচাৰী একেখিনি কামকে কৰোঁ, সেইখিনি আমাৰ পূৰণ কৰিব লাগে। নহ'লে আগত আৰু আগন্তুক দিনত আমি গোটেই অসমত NHM কৰ্মচাৰী মিলি গণতান্ত্ৰিকভাৱে আমাৰ প্ৰাপ্যৰ বাবে আন্দোলন কৰিবলৈ বাধ্য হওঁ। এই আন্দোলন খালি আমাৰ শিৱসাগৰ জিলা নহয়, আমাৰ অসমৰ প্ৰত্যেকখন জিলা পৰ্যায়ত, ব্লক পৰ্যায়ত আন্দোলনখন হ'ব 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে।